2026 চনৰ অসম বিধানসভা নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টি এনডিএৰ কাৰণে আৰু ৰাজ্যখনৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ এক নিৰ্বাচন আৰু আমি ইতিমধ্যে সাজু হৈছো কাইলৈৰ ভোট গণনাৰ বাবে আৰু আমি আশা কৰিছো সমগ্ৰ ৰাজ্যখনত উজনিৰ পৰা নামনিলৈকে উত্তৰৰ পৰা দক্ষিণ অসমলৈকে চৌদিশে ভাৰতীয় জনতা পাৰ্টি এনডিএৰ প্ৰতি ইতিমধ্যে ৰাইজে আশীৰ্বাদ দিছে আৰু আমি এক অভূতপূৰ্ব আৰু ঐতিহাসিক ফলাফল লাভ কৰিম আৰু তাৰ বাবে ইতিমধ্যে ভোট গণনাৰ বাবে যি প্ৰস্তুতি লাগে সেই প্ৰস্তুতি আমি সম্পূৰ্ণ কৰি তুলিছো জিলাই জিলাই সমষ্টিয়ে সমষ্টিয়ে এইবাৰ যি ঐতিহাসিক ভোটদান হৈছে এই ভোটদানে প্ৰ এষ্টাব্লিছমেণ্ট প্ৰতিষ্ঠানৰ সপক্ষে ৰাইজে ৰায়দান কৰিছে বুলি বিভিন্ন উৎসৰ পৰা আমি যি খবৰ পাইছো এই খবৰসমূহে আমাক নিশ্চয়তা প্ৰদান কৰিছে 90টা সমষ্টিৰ ভিতৰত আমি আশা কৰিছো 80+ সমষ্টি যেটো আমাৰ ইতিমধ্যে আমাৰ ওচৰত যি তথ্য আহিছে বা আমাৰ উৎসসমূহৰ পৰা যি আমাৰ ওচৰলৈ বিভিন্ন আমাৰ খবৰ আহিছে তথ্য আহিছে তাৰ আধাৰত আমি 80খন আসন আমি লাভ কৰিব লাগে এই ধৰণৰ এটা বিজেপি নিজে অকলে বাকি এজিপি আৰু বিপিএফ আমাৰ মিত্ৰ দল দুইটা দলৰ পৰাও আমি কমেও 20খন আসন আমি লাভ কৰিব লাগে অৰ্থাৎ 100খন আসনত ভাৰতীয় জনতা পাৰ্টি এনডিএ জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আমি দেখিবলৈ পাইছো আৰু কাইলৈ আমি ইয়াৰ সত্য ৰাইজে কি ৰায় দিলে মতদান দিলে সেই গোটেইখিনি কথা পৰিষ্কাৰ হ'ব কাইলৈ গতিকে আমি কাইলৈৰ কাৰণে সকলোৱে অপেক্ষা কৰিছো আমাৰ যিখিনি পূৰ্বানুমান পূৰ্বাভাস তাতো আমাৰ ডিলিমিটেশনৰ পিছত প্ৰথম বিধানসভা নিৰ্বাচন যেহেতু এটা যথেষ্ট বিজেপি এনডিএৰ প্ৰতি এটা প্ৰতিষ্ঠানৰ সপক্ষে এটা ঢৌ আমি দেখিছো আৰু ৰাইজে বিজেপিৰ ওপৰত ভৰসা আস্থা ব্যক্ত কৰি গণতান্ত্ৰিক অধিকাৰ ইতিমধ্যে 9 এপ্ৰিল তাৰিখে সাব্যস্ত কৰিছে গতিকে আমি আশাবাদী সম্পূৰ্ণ বিশ্বাসী যে কাইলৈ অসমৰ ৰাজনৈতিক ইতিহাসত স্বাধীনোত্তৰ ভাৰতৰ অসমৰ ৰাজনৈতিক ইতিহাসত ঐতিহাসিক যাক কোৱা হৈছে এটা হিষ্টৰিক মেণ্ডেট আমি পাম এই বিশ্বাস আমাৰ সকলোৰে আছে বিৰোধীয়ে তিনিটা কাৰণ কক যাৰ কাৰণে বিৰোধীক ভোট দিব তেওঁলোকৰ ইছ্যু কি আছিল অসমৰ বাবে অসমবাসীৰ বাবে কি নিৰ্বাচনী ইছ্যু লৈ তেওঁলোকে জনতাৰ মাজলৈ গৈছিল সেইটো প্ৰথম স্পষ্ট কৰক ইছ্যুবিহীন বিৰোধীয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা এনডিএৰ যি ঘটক দলসমূহ আছে তেওঁলোকৰ বিৰুদ্ধে কিছু ফেক নেৰেটিভ সৃষ্টি কৰাৰ চেষ্টা কৰিছিল আৰু অন্য দুই এটা নিৰ্বাচনৰ বিষয় হ'ব নলগীয়া বিষয়ক তেওঁলোকে ৰাজনীতিৰ মাজলৈ টানি আনিছিল সেইটো আমি দেখিছো কিন্তু অসমৰ ৰাইজে ইতিমধ্যে সজাগ সচেতনতাৰে তেওঁলোকে তেওঁলোকৰ ৰাজনৈতিক যি অধিকাৰ ভোটাধিকাৰ পৰিপক্কতাৰে সাব্যস্ত কৰিছে গতিকে আজিলৈকে আমি সদায় কৈ আছো যে কাইলৈ হয়তো 10:30 বজালৈ বিৰোধীয়ে কৈ থাকিব 11 বজালৈ আমি চৰকাৰ কৰিম কিন্তু 11 বজাৰ পিছত বা 12 বজাৰ পিছত নিশ্চিতভাৱে 110% 100খন আসনৰ ওচৰা ওচৰিকৈ বিজেপি এনডিএ অসমত চৰকাৰ গঠন কৰিব